কি বুলি কওঁ মইতো এভইডে কৰোঁ মঞ্চত ক'লে আচলতে মই অকণমান বেলেগ এটা জনলৈ গুচি যাওঁ আৰু এইটো অসুবিধা কৰোঁ। জুবিন দাৰ বহুত ডাঙৰ অৰিহণা আছে কাৰণ তেখেতৰ এখন ছবিত মই অভিনয় কৰিছিলোঁ আৰু তেনেকৈও মোৰ কেৰিয়াৰৰ আৰম্ভণিতে জুবিন দাৰ ছবিখনত মই অভিনয় কৰিছিলোঁ আৰু মিছন চাইনা চাইছিলনে বাৰু আপোনালোকে? চাইছিল। সেই ছবিখনত এভুমুকি মাৰিছিলোঁ। বহুত মনত পৰে আচলতে তেখেতৰ লগত কেইবাটাও গীত গালোঁ প্ৰায় কিমান গালোঁ জানো 25-30টামান গীত গাইছোঁ আৰু খুব ভাল লাগে এটা কথা ভাবি যে তেখেতৰ লগত যিকেইটা গীত আছে প্ৰত্যেকটো গীতেই দৰ্শক বা শ্ৰোতাসকলে বৰ সুন্দৰকৈ আঁকোৱালি লৈছে। সেইকাৰণে কিবা ভাবি দুখো লাগে যে আৰু সেনেকুৱা গীত নহ'ব কেতিয়াও। তেখেত আচলতে নাই বুলি ভাবিব নোৱাৰি, বহুত দিগদাৰ হয়, অসুবিধা হয় কাৰণ তেখেত আমাৰ মাজতে আছে আৰু সদায় থাকিব। কায়িকভাৱে যদিও তেওঁ নাইকিয়া হ'ল কিন্তু থাকিব আমাৰ মাজতে।